ধুনীয়া ঠাই আৰু ধুনীয়া ছোৱালী কাৰনো চাবলৈ মন নাযায়। আজি আপোনালোকক দেখাম ধুনীয়া ঠাই আৰু ধুনীয়া ছোৱালী। বহুত ধুনীয়া, আপোনালোকে আহিব কেতিয়াবা, আহিলে গম পাব। আৰু বহুত ধুনীয়া ধুনীয়া ছোৱালী ইয়াত আহিছে। খুব সুন্দৰ পৰিৱেশ, সুন্দৰ ঠাই। আচলতে এয়া হ'ল পিকনিক স্পট, খুব সুন্দৰ। আৰু ক'ত আছে ঠাই সেয়া জনাই আছোঁ অলপ সময় পিছত। মানে শেষলৈকে ভিডিঅ'টো চাবই লাগিব, নহয় জানো? তেতিয়া আপোনালোকে গম পাব। খুব ধুনীয়া ঠাই আচলতে। আৰু এয়া আমাৰ প্ৰবীৰে খুব ধুনীয়া মানে নৃত্য কৰি আছে। আৰু আপোনালোকে যে দেখিছে, এয়া সকলো অভিনেতা অভিনেত্ৰী আহিছে, বহুত আছে। আমি দেখাম। আমি আহিছোঁ আচলতে PR প্ৰডাকশ্যনৰ এখন নতুন ৱেব ছিৰিজ ৰঘুদেৱৰ বাণী। আৰু সেই সকলো অভিনেতা অভিনেত্ৰী আমি ইয়াতে বনভোজ খাবলৈ আহিছোঁ। খুব সুন্দৰ ঠাই, চৰাইদেউ বগৰী চাপৰি। চৰাইদেউৰ বগৰী চাপৰি আপোনালোকে আহিব পাৰিব। বিভিন্ন ঠাইৰ পৰা মানুহ আহিছে, বহুত মানুহ আহিছে। বাছ লৈ আহিছে, সৰু সৰু গাড়ী লৈ আহিছে, বাইক লৈ আহিছে। মানে আপুনি মানুহ দেখি আচৰিত হ'ব, ইমান মানুহ আহিছে। কোনোবাই নাচি আছে, কোনোবাই গাইছে, বিভিন্ন ধৰণৰ অনুষ্ঠান কৰিছে। আৰু সঁচাকৈ খুব সুন্দৰ এটা পৰিৱেশ আজি আপোনালোকক দেখাম। নমস্কাৰ, মই মনোজ গগৈ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু আশা কৰিছোঁ সকলো ভালেই আছে, কুশলে আছে। আজি চাওক সম্পূৰ্ণ ভিডিঅ'টো। খুব সুন্দৰ ঠাই আৰু আপোনালোকে আহিব পাৰিব। ইয়াতে বিভিন্ন অনুষ্ঠান কৰিব পাৰে। খুব সুন্দৰ ঠাই বুলি মই কৈছোঁৱেই। আৰু আপোনালোকে সঁচাকৈ আহিলে ভাল পাব বুলি মই ভাবিছোঁ, কাৰণ মোৰ নিজৰো ভাল লাগিছে আচলতে। সেইটো কাৰণে আপোনালোকক কৈছোঁ, কেতিয়াবা আহিব পাৰিব এইফালে। বগৰী চাপৰি বনভোজস্থলী, বগৰী চাপৰি পিকনিক স্পট। দিৰৈ নদীৰ পাৰত আছে, সুন্দৰ পৰিৱেশ, খুব ঠাণ্ডা, কি শান্ত মনোমোহা দৃশ্য। দিৰৈ নদীৰ কাষত এই ঠাই, লগতে বহুত বগৰী গছ। আৰু ইয়াতে মানে আপোনাৰ ডিচেম্বৰৰ পৰা যেতিয়ালৈকে পানী নহয় তেতিয়ালৈকে ইয়াতে আপোনালোকে বিভিন্ন অনুষ্ঠান কৰিব পাৰে ইয়াত। আৰু এণ্ট্ৰি ফিজো আছে, সেয়াও মই আপোনালোকক জনাই আছোঁ। এণ্ট্ৰি মানে আচলতে ল'বই লাগিব, কাৰণ ইয়াত চাফ চিকুণৰ কথা আছে। ভ্ৰমণৰ বাবদ 20 টকাকৈ লয় প্ৰতিজনৰ পৰা। আৰু বনভোজ দলৰ বাবে ই ৰিক্সা বা অটো যদি হয় 100 টকা দিব লাগে। কাৰ বা যিকোনো কাৰ, বলেৰ চলেৰ এইবিলাক যদি হয় 150 টকা দিব লাগে। মেজিক এইবিলাক যদি হয় 250 টকা। ট্ৰেভেলাৰ এনেকুৱাবিলাকৰ হ'লে 400 টকা। আৰু যদি বাছ হয় 500 টকা দিব লাগে। গতিকে সেইখিনিতো ল'বই লাগিব, কাৰণ পৰিচালনা এখন কমিটি আছে, চাফ চিকুণৰ কথা আছে, বহুত মানুহ জড়িত হৈ আছে। এটা কথা ভাল লাগিছে যে আমাৰ নদীবিলাক বা ঠাইবিলাক এনেকুৱা বিভিন্ন সুন্দৰ সুন্দৰ ঠাই আছে। আমি যদি সেনেকৈ চাফ চিকুণ কৰি এনেকৈ খুব এটা যদি সুন্দৰ পৰিৱেশ দিওঁ, তেতিয়াহ'লে সকলো মানুহ আহিব পাৰিব। ইয়াত আপোনালোকৰ ল'ৰা ছোৱালী আহিলে ইয়াত খেলিব পৰাকৈ এটা সুন্দৰ ব্যৱস্থা ৰাখিছে। ফটো চেলফি জ'না ৰাখিছে। বিভিন্ন ঠাইৰ পৰা মানুহ আহিছে। টিকট কৰিব লাগিব। আৰু যদি আপোনালোকে কিবা পিকনিকৰ কাৰণে বাচন চকী বা গেছ এইবিলাক যদি নানে, ইয়াৰ পৰা ল'ব পাৰিব। তেওঁলোকৰ কণ্টেক্ট নম্বৰ আছে, আপোনালোকে হয়তো এই ভিডিঅ'বিলাকত দেখা পাব, ইয়াত লিখা আছে। গতিকে তেওঁলোকৰ লগত আগতীয়াকৈ যদি যোগাযোগ কৰে, তেতিয়াহ'লে তেওঁলোকৰ পৰাই গোটেই সামগ্ৰীখিনি পাব। মাথো আপোনালোকে নিজৰ খোৱা বস্তুখিনি আনিব লাগে। আৰু সঁচাকৈ বিৰাটেই ভাল লাগিব। বহুত বগৰী আছে, ইমান বগৰী আছে নহয়। আৰু চাওক, ইমান এটা টীম আছে আচলতে, তেওঁলোকে আজি লাগি আছে। গতিকে তেওঁলোকৰ সকলো কষ্ট জড়িত হৈছে। আৰু চাফ চিকুণৰতো কথা আছে, গতিকে সেইখিনি আমি দিবই লাগিব। আৰু মই ভাবোঁ যে পৰ্যটনৰ এটা সুন্দৰ স্থল হ'ব। গতিকে আহিব। আৰু আমাৰ আশে পাশে এনেকুৱা ঠাইবিলাকো আমি যদি এনেকৈ সুন্দৰকৈ সজাই পৰাই ৰাখোঁ, তেতিয়াহ'লে সকলোৰে কাৰণে এটা সুন্দৰ পৰিৱেশ হ'ব, সুন্দৰ ঠাই হ'ব। আৰু এটা জেগাডোখৰ কাৰণে ভাল হ'ব। আৰু সকলোৱে কিবা এটা নহয় কিবা এটা প্ৰকাৰে চলি থাকিব পাৰিব, সেয়া দোকানেই হওক বা কিবা বেলেগেই হওক। গতিকে মই ভাবোঁ আমি নিজৰ ঠাইবিলাক সুন্দৰ কৰি এনেকৈ বহুত কিবা কিবি কৰিব পাৰোঁ। আৰু এই ঠাইত বনভোজে নহয়, বিভিন্ন ধৰণৰ দোকানো আছে। ধৰি লওক, ইয়াত আপুনি বজাৰ কৰিব পাৰিব। গতিকে খুব ভাল। আৰু এইখনেই হ'ল দিৰৈ নৈখন। গতিকে দলং চলং খুব ধুনীয়াকৈ ৰাখিছে। মানে সঁচাকৈ মানে মনোমোহা দৃশ্য। ফটো তোলাৰ কাৰণে খুব ধুনীয়াকৈ ৰাখিছে ঠাইবিলাক। সঁচাকৈ মোৰ বিৰাটেই ভাল লাগিল। আৰু বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহিছে। ইয়াত ল'ৰাই হওক, ছোৱালী হওক, পৰিয়ালবৰ্গ হওক, আহি পূৰা ভিৰ কৰিছে বা ভিৰ হ'ব। অলপ পিছত আপোনালোকে দেখা পাব ইয়াত গাড়ী থ'বলৈ
ঠাই নোহোৱা হ'ব আৰু সঁচাকৈ ঠাণ্ডা বা এটা মনোমোহা দৃশ্য চাবলৈ সুন্দৰ পৰিৱেশ চাবলৈ বহুত মানুহ আহিব লগতে তৃপ্তিৰে এসাঁজ খাবলৈ একেলগে ঘৰততো মাছে মঙহে সকলোৱে খায়ে থাকে কিন্তু এনেকুৱা এটা পৰিৱেশত সকলোৱে খাব বিচাৰে নিজান ঠাইত আৰু ইয়াত যেতিয়া আপুনি গাড়ী লৈ আহিব বা কাৰ লৈ আহিব যিকোনো এখন সৰু গাড়ী এখন লৈ আহিব যদি 150 টকা এণ্ট্ৰি ফিজ লয় তেতিয়াহ'লে গাড়ীৰ ভিতৰত থকা মানুহকেইজনৰ আকৌ এক্সট্ৰাকৈ পইচা দিব নালাগে প্ৰিয়া খুব ভাল আৰু ইয়াতে বনভোজৰ উপৰিও সমূহীয়া সভা জন্মদিন বিবাহ বাৰ্ষিকী অনুষ্ঠানো বোলে উদযাপন কৰিব পাৰে বা পাতিব পাৰে কিন্তু আপোনালোকে আগতীয়াকৈ যোগাযোগ কৰিব লাগিব ভিডিঅ'টোত আপোনালোকে দেখিব তেওঁলোকৰ যি বগৰী চাপৰি বনভোজস্থলী বুলি এখন বৰ্ড আছে তাতে লিখা আছে নাম্বাৰটো গতিকে আপোনালোকে আহিব পাৰিব আৰু আমি আজি কিয় আহিলোঁ আপোনালোকে হয়তো গম পালেই খুব সুন্দৰ এখন ৱেব ছিৰিজ আহি আছে ৰঘুদেৱৰ বাণী খুব সোনকালে আপোনালোকে এই ৱেব ছিৰিজটো চাবলৈ পাব PR প্ৰডাকশ্যন ইউটিউব চেনেলত গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এই প্ৰডাকশ্যনটো হ'ল প্ৰবীৰ ৰাজখোৱা আৰু প্ৰবীৰ ৰাজখোৱাৰ দাদাগিৰি আপোনালোকে হয়তো চাইছিলে এয়া তেওঁৰ দ্বিতীয় প্ৰজেক্ট গতিকে আশা কৰোঁ সকলোৱে এই ৱেব ছিৰিজটো আঁকোৱালি ল'ব আৰু মৰাণৰ বহুত শিল্পী কলাকুশলীয়ে এই ৱেব ছিৰিজত কাম কৰিছে আপোনালোকৰ বহুত প্ৰিয় অভিনেতা মৰাণৰ বহুত প্ৰিয় অভিনেতা আছে বহুত ভাল ভাল অভিনেতা অভিনেত্ৰী ইয়াত কাম কৰিছে মই ভাবোঁ এই ৱেব ছিৰিজটো খুব সুন্দৰ এখন ৱেব ছিৰিজ হ'ব আৰু আপোনালোকে ভাল পাব আঁকোৱালি ল'ব আৰু ইয়াত চাওকচোন খুব সুন্দৰ সুন্দৰ নৃত্য কৰি আছে বিভিন্নজনে বিভিন্ন নৃত্য কৰি আছে আপোনালোকে অলপ উপভোগ কৰক তাৰপিছত আমি আকৌ কথা পাতিম এয়া হ'ল আমাৰ টীম আৰু এয়া বেনাৰখন আপোনালোকে দেখা পাইছে ৰঘুদেৱৰ বাণী PR প্ৰডাকশ্যন ইউটিউব চেনেলটো আপোনালোকে চাব ছাবস্ক্ৰাইব কৰিব আৰু সঁচাকৈ বিৰাটে ভাল লাগিছে সুন্দৰ এটা পৰিৱেশ মনোমোহা দৃশ্য আপোনালোকে আহিব পাৰিব বহুত ভাল লাগিল আৰু এই ঠাইলৈ কেনেকৈ আহিব লাগিব সেয়াও মই আপোনালোকক জনাই দিম মৰাণৰ পৰা সোণাৰী ৰাস্তাত গৈ থাকিব লাগিব কচুমাৰী চাৰিআলি নপাওঁতে এখন ফলক দেখা পাব বগৰী চাপৰি বুলি গতিকে সেইফালে গৈ থাকিলে আপোনালোকে দেখা পাব দুৰণৈৰ কাষত সুন্দৰকৈ তেওঁলোকৰ বেনাৰ লগোৱা আছে আৰু সেই সুন্দৰ ঠাইডোখৰত আপুনি যাব পাৰিব বহুত বেছি দূৰ নহয় আপুনি মৰাণৰ পৰা অলপ গ'লেই পাব গতিকে সঁচাকৈ খুব সুন্দৰ এটা পৰিৱেশ চাওকচোন বগৰী আৰু ল'ৰা ছোৱালীবিলাকে বা ডাঙৰ মানুহে খুব ধুনীয়াকৈ পাৰি আছে চব বগৰী চব বগৰী গছ আৰু ইয়াতে ভাল লাগিছে চাওকচোন বহুত বগৰী গছৰ তলত মানে মানুহে নিজৰ খাদ্য বনাই আছে নিজৰ টীম এইফালে মইনাই শুই আছে এইফালে কুকুৰো শুই আছে এইফালে আইসকল মানে খুৰীসকল আহিছে মানে এটা বেলেগ পৰিৱেশ হৈ গৈছে মানে নিজৰ কামবিলাক সকলোৱে কৰি আছে কোনোবাই ফুৰিছে কোনোবাই আমাৰ প্ৰবীৰ পূৰা নাচি আছে গোটেই টীম গোটেই অভিনেতা অভিনেত্ৰীয়ে নাচি আছে লগতে ময়ো অলপ গানতে অলপ নাচি আছোঁ এতিয়া মোক দেখা নাই আপোনালোকে দেখিব লাহেকৈ মোক দেখিব মই অলপ পিছত আছিলোঁ গতিকে সেয়াই আৰু সঁচাকৈ ভাল লাগিছে এটা সুন্দৰ পৰিৱেশত এনেকৈ সকলোৱে মিলি খাই বিৰাটেই ভাল লাগে সকলোৱে নহয় জানো আপোনালোকেও ক'বচোন কিন্তু ইয়াতে এটাই ভাল লাগিলে খুব ঠাণ্ডা এটা পৰিৱেশ খুব একদম শান্ত পৰিৱেশ কোনো বিশেষ হাই হুল্লা নাই চবেই নিজৰ টীমে নৃত্য কৰি আছে গান লগাইছে ডাঙৰ ডাঙৰ বক্স আনিছে সুন্দৰ সুন্দৰ গীতত নাচি আছে এয়া হ'ল আমাৰ টীম চাই থাককচোন বাৰু আৰু মানে বিভিন্ন ধৰণৰ টীমৰ মই ভিডিঅ'ত দেখাই থাকিম পিকনিক বুলি ক'লে এটা সাউণ্ড সিস্টেম লাগিবই ডাঙৰ ডাঙৰ যিমান ডাঙৰ হয় সিমানে ভাল লাগে নহয় জানো কিছুমানৰ কিন্তু এটা সৰু হৈ থাকে গতিকে কিছুমানৰ ডাঙৰ সাউণ্ড হয় কিছুমানৰ সৰু সাউণ্ড মানে বিভিন্ন মানে ক'ত কি গান বাজিছে আপুনি ধৰিব নোৱাৰিব গতিকে এনেকুৱা এটা পৰ্যায় হৈ যায় আৰু মই বন্ধুক পাই গ'লোঁ জয়ন্তক বহু বছৰ পিছত এয়া হ'ল জয়ন্তৰ মিছেছ বিয়াতে ভাল লাগিলে তেখেতক লগ পালোঁ
আৰু ইফালে গাহৰি পুৰি আছে, ইফালে মাছ পুৰিছে। বিভিন্নজনে বিভিন্ন খাদ্য আজি তৈয়াৰ কৰি আছে খাবৰ কাৰণে। তেওঁলোকে নিজৰ নিজৰ পাৰ্টি লৈ আহিছে। ইফালে নদীৰ কিনাৰত ধুনীয়াকৈ চেলফি তুলি আছে, এফালে খুব ধুনীয়াকৈ চেলফি জ'নাৰ আছে। আৰু সঁচাকৈ মানে ভাল লগা দৃশ্য। মানে আজি মানে কোনোবাই শুইছে, কোনোবাই মোবাইল পিটিকিছে, বিভিন্ন ধৰণে। এই আইতাসকলে আকৌ খুব ধুনীয়াকৈ নাচিছে। চাওকচোন বাৰু, যুদ্ধ হ'ব, তয়া ময়া কিবা কিবি সেয়া চব। আৰু সকলোৰে খানা হৈ আছে, লগতে আমাৰো খানা ৰেডি হৈ গৈছে অলমষ্ট। পূৰা বনাই আছে এইফালে মাংস আৰু কিবা কিবি বহুত বনাই আছে। আৰু সকলোৱে খাব এতিয়া। এইফালে কুকুৰে গান শুনি শুনি চাগে হয়তো শুই গৈছে। আৰু কিছুমানে খাইছে আৰু কিছুমানে নৃত্য কৰি আছে। অলপ দেখাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ, যিমানখিনি পাৰোঁ আপোনালোকক দেখাম। মই কৈছোঁ নহয়, বিভিন্ন অনুষ্ঠান পাতি আছে। কোনোবাই গানৰ অনুষ্ঠান কৰি আছে, কোনোবাই নৃত্য কৰি আছে, কোনোবাই বিভিন্ন ধৰণৰ চাংঘৰ যি ফটো তুলি আছে। ইফালে ল'ৰা ছোৱালীয়ে খেলি আছে। মানে সঁচাকৈ এটা বেলেগ পৰিৱেশ। আৰু ইমান মানুহ, ইমান মানুহ, ইমান মানুহ। আৰু ইফালে পুলিচৰ গাড়ীও ঘূৰি আছে, যাতে একো সমস্যা নহওক। আৰু ইফালে ঝুমুৰ নাচি আছে। মই কৈছোঁ নহয়, বিভিন্ন নৃত্য চলি আছে। সঁচাকৈ মানে একদম ৰং বিৰং হৈ আছে। মানে বহুত ভাল লাগিছে এই ঠাইত আহি। আৰু আপোনালোকে চাই মানে আচৰিত পাব, ইমান ভাল লাগিছে। এইফালে বগৰী বগৰী খাওঁ খাওঁ লাগি গৈছে। সেইকাৰণে আপোনালোকক দেখাই দিছোঁ অলপ বগৰী কেনেকৈ লাগি আছে। আৰু এইখন হ'ল দিৰৈ নৈখন, খুব সুন্দৰ, বিৰাটেই ভাল লাগিছে। খুব চাওকচোন বাৰু এবাৰ। সঁচাকৈ ইফালে গোটেই মানুহ আৰু মানুহ, গাড়ী আৰু গাড়ী, সকলোৱে বনাই আছে, সকলোৱে ঠাণ্ডা হৈ খাই আছে। মানে কোনো হৈ হাল্লা নাই, গানটো বাজিবই। আৰু পিকনিক মানেতো গান হ'বই। ইফালে কোনোবাই মছলা বটি আছে, আৰু আনফালে আমি অৰ্থাৎ মই ভিডিঅ' কৰি আছোঁ, তেওঁলোকে ফটো বুলি পজ দি আছিলে। গতিকে এনেকুৱা কিছুমান মানে হাঁহি ফূৰ্তি ধেমালি হৈ আছে। তাৰ মাজতে কাষতো নৃত্য চলি আছে। পিছে আমাৰ টীমো কম নহয়, আমাৰ টীমেও পূৰা হিলাই আছে, মানে পূৰা নাচি আছে। আৰু এইফালে দাদা এজনে কিবা বনাইছে চাওকচোন, এয়া। কিন্তু ইফালে তেওঁ গাহৰি পুৰি শেষেই হৈ গ'ল মানে। গতিকে উপায় নাই, বিভিন্ন পৰিৱেশ মানে। আজি এইফালে আকৌ আপোনাৰ জেনেৰেটৰ টানি আছে, জেনেৰেটৰ ষ্টাৰ্টেই হোৱা নাই কাৰোবাৰ। মানে বিভিন্ন পৰিৱেশ, মানে বিভিন্ন দৃশ্য আজি দেখিছোঁ। সঁচাকৈ আচৰিত লাগিছে, ভালো লাগিছে, কাৰোবাৰ কাৰণে বেয়াও লাগিছে। জেনেৰেটৰ ঠিক হোৱা নাই, গতিকে তেওঁলোকে চাউণ্ড মানে গান বজাব পৰা নাই। ইফালে গাহৰি মেৰিনেট কৰি আছে, ইফালে আইতা খুৰীসকল মানে এনেকৈ তেওঁলোকে নৃত্য কৰি আছে, বিহু নাচি আছে। সঁচাকৈ বিৰাটেই ভাল লগা দৃশ্য। আৰু জয়ন্ত আৰু আমি ওলাই আহিলোঁ ধুনীয়া ধুনীয়া ছোৱালী চাওঁ বুলি, নহয় আচলতে আপোনালোকক দেখাওঁ বুলি। কাৰণ ভিডিঅ'ত ক'লোৱে যে ধুনীয়া ধুনীয়া ছোৱালী আহিছে, গতিকে আপোনালোকক দেখাওঁ বুলি অলপ ভিডিঅ' কৰি দিলোঁ। আৰু এয়া মোৰ বন্ধু অলপ ইও নাচি দিলে। গতিকে সেয়াই আৰু, অকণ চাওকচোন, তাৰ নৃত্যটো উপভোগ কৰক। ঠাইডোখৰ বহুত ডাঙৰ, একেলগে বহুত মানুহে বনভোজ খাব পাৰিব, গাড়ীও থ'ব পাৰিব। আৰু এইফালে এটা বেলেগ এটা দৃশ্য দেখিলোঁ, ডলা এখনত চাউল মানে বাচি আছে। আহকচোন আমি কথা পাতোঁ তেওঁৰ লগত। আৰু এইফালে আকৌ কোনোবাই কমলা টেঙা কাটি খাই আছে একেলগে। সঁচাকৈ এইফালে ৰ'দ লাহে লাহে ওলাইছে। আজি দিনটোত মানে ৰ'দ ওলোৱা নাছিলে ৰাতিপুৱা সময়ত, কিন্তু পাছলৈ ৰ'দটো ওলালে, বিৰাটেই ভাল লাগিল। আৰু এটা সুন্দৰ পৰিৱেশ। এইফালে আহি গ'ল, আমি সৰুতে ঘোঁৰা গোবৰ বুলি কওঁ এই পেকেটটো, মানে চান পাপৰি। কোনোবাই ঘূৰি ফুৰিছে, কোনোবাই মাছ পুৰিছে, কোনোবাই গাহৰি পুৰিছে, আৰু আনফালে আকৌ কোনোবাই বগৰী পাৰিছে। আৰু বগৰী গছ আছে, এতিয়া বগৰী খাবই। বগৰী খাই কোনে কোনে ভাল পায় সেয়া জনাবলৈ নাপাহৰিব। এয়া আমাৰ টীমত খুব সুন্দৰ সুন্দৰ নৃত্য, চাওকচোন, অকণমান উপভোগ কৰক।
কেৱল আমাৰ টিমৰ নৃত্য দেখালে নহ'ব, বেলেগৰ নৃত্য আমি অলপ দেখাব বিচাৰিছোঁ আৰু এখেতৰ টেলেণ্ট চাওকচোন, আপুনি পাগল হৈ যাব। মই কৈছিলোঁ ন আপোনালোকক, কেৱল নৃত্যই নহয়, ইয়াত খেলো চলি আছে, মোক বিভিন্ন ধৰণৰ অনুষ্ঠান চলি আছে আৰু নৃত্য চলি আছে। চাওক আমাৰ টীমৰ আকৌ এটা বেলেগ নৃত্য। এইবাৰ দেখাম এই ভণ্টিগৰাকীৰ প্ৰতিভা। চাওকচোন বাৰু কেনেকুৱা টেলেণ্ট। আজিকালি কণ কণ মইনাসকলো কিন্তু কম নহয়, দেখিছেনে দেউতাকৰ লগত কেনেকৈ নৃত্য কৰিছে। ইফালে গাহৰি উৰি আছে, খাব হৈছে লাহে লাহে, ইফালে আকৌ জেনেৰেটৰৰ অৱস্থা বেয়া হৈছে, ধোঁৱা এনেকুৱাকৈ ওলাইছে নহয়, আৰু এইফালে শিশু মইনাসকলৰ চব নৃত্য। সঁচাকৈ মানে বহুত বেছি ভাল লাগিছে আজি এই পৰিৱেশটো। সকলো ফালে নৃত্য, কেৱল নৃত্য আৰু খাদ্য। ৰ'ব আৰু এজন খুৰাক দেখাবলৈ আছে, তেওঁৰ নৃত্য চালে আপুনি সঁচাকৈ মানে আচৰিত মানিব। চাওকচোন বাৰু তেওঁৰ নৃত্যটো। বহুত দেখালোঁ আপোনালোকৰ নৃত্য বেলেগৰ, আৰু এতিয়া আমাৰ খাদ্য হৈ গ'ল। আৰু আমাৰ খাদ্য হৈ গ'ল মানে আমি খাই আছোঁ, আৰু তাৰ লগতে এই নদীখন মই দেখাইছোঁ। নদীখনত এটা বস্তু মোৰ বেয়া লাগিলে, কিছুমান মানুহে ইয়াতে পাত, পলিথিন বা বটল পেলাইছে। চাব চাইডে চাইডে দেখা পাইছেনে? এগৰাকী বাইদেউক মই ক'লোঁ যে আপুনি নেপেলাব প্লিজ, এইবিলাক আপোনালোকে জ্বলাই দিয়ক, তেতিয়াহে হ'ব। আৰু ইফালে বগৰী পাৰি আছে, টাইমো হৈছে মানে সময় হৈ গৈছে, গতিকে বগৰী পাৰিছে, খাই শেষ হৈ গৈছে আমাৰো। আৰু আমি কি কৰিছোঁ, আমাৰ যিখিনি পেলনীয়া বস্তু আছিলে, সেই পলিথিন হওক বা সেই কাগজ, সেই বটল আমি সকলো জ্বলাই দিছোঁ। গতিকে এনেধৰণে জ্বলাই দিব লাগে, নহ'লে ডাষ্টবিনত ভৰাই দিব লাগে। এই নদীখন লেতেৰা কেতিয়াও কৰিব নালাগে। মই ভাবোঁ আপোনালোকে সকলোৱে এই কথাটো গুৰুত্ব দিব। নদীখন লেতেৰা কৰিলে কেনেকুৱা হ'ব কওকচোন বাৰু? আমাৰে সমস্যা হ'ব, মাছৰ কাৰণে সমস্যা হ'ব। গতিকে এইবিলাক কাম কেতিয়াও নকৰিব। যিহেতু আমি খাদ্য বনাবলৈ আমি সময় লওঁ, শেষত এনেকৈ নিজৰ যিখিনি পেলনীয়া যিখিনি পাত হওক, বটল হওক, সেইবিলাক জ্বলাই দিব লাগে সদৌ শেষত। এইটো মোৰ অনুৰোধহে দেই, বেয়া নাপাব। আৰু এনেকৈ ধৰণে কৰিলে আমাৰো ভাল লাগিব। আৰু সদৌ শেষত সকলোৱে বিহু বুলি ক'লে কোনো ৰৈ থাকিব নোৱাৰে। গতিকে বিহু নৃত্য আমাৰ চলি আছে, আৰু আমাৰ ওচৰলৈ আমাৰ বিহু দেখি, আমাৰ টীমৰ বিহু দেখি বহুত মানুহ আমাৰ ওচৰত আহি বিহু নৃত্য কৰিছে, অলপ হাঁহি ফূৰ্তিৰে ধেমালি কৰিছে। শেষত সকলোৱে সুন্দৰকৈ বিহু কৰি আমি আমাৰ আজি এই মানে প্ৰীতিভোজ, আচলতে বনভোজ আমি শেষ কৰিলোঁ। গতিকে আপোনালোকে আহিব পাৰিব এই অনুষ্ঠানত, মানে এই ঠাইত আচলতে আহিব পাৰিব, কিবা কিবি অনুষ্ঠান কৰিব পাৰিব, সেয়া পিকনিকেই হওক বা আন কিবা হওক। গতিকে সদৌ শেষত এটা কথা কওঁ যে PR প্ৰডাকশ্যনৰ যি ৱেব ছিৰিজ আহি আছে, আপোনালোকে চাবলৈ নাপাহৰিব। PR প্ৰডাকশ্যন ইউটিউব চেনেলটো চাব, ছাবস্ক্ৰাইব কৰিব। খুব সোনকালে আপোনালোকৰ মাজলৈ আহি আছে ৰঘুদেৱৰ বাণী। আশা কৰোঁ আপোনালোকে এই ৱেব ছিৰিজটো আঁকোৱালি ল'ব। আমাৰ বিহু দেখি খুৰী এগৰাকী ৰ'ব নোৱাৰি আমাৰ ওচৰলৈ আহি গ'ল। গতিকে এতিয়া এইবাৰ আমি আইতাৰ বিহু নৃত্য চাওঁ আহক।
ইমান দেৰি ধৈৰ্য সহকাৰে ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ। এয়া বাইদেউ দিলোঁ বাই বাই, আমিও ওলালোঁ। যদি মনোজ গগৈ MGB ইউটিউব চেনেলটো প্ৰথম চাইছে তেতিয়াহ'লে চেনেলটো চাবলৈ নাপাহৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি মনোজ গগৈ পেজত চাইছে পেজটি ফ'ল' কৰিবলৈ নাপাহৰিব। পুনৰ এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মই মনোজ গগৈ বিদায় মাগিছোঁ। বাই বাই, লাভ ইউ অল।